মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 2 ৰেখা আৰু কোণ পাৰ্ট 2ৰ পৃষ্ঠা নং 45ৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। এটা বৃত্তৰ সহায়ত বিভিন্ন কোণৰ ধাৰণা। তোমালোকৰ কিতাপত দেখুৱাৰ দৰে বহীত কি কৰিম, আমি বহীত এটা বৃত্ত কম্পাছৰ সহায়ত অংকন কৰি ল'ম। অংকন কৰাৰ পিছত সেই বৃত্তটো কেঁচিৰে কাটি লোৱা হ'ব। এনেকুৱা কাটি লোৱা হ'ল বৃত্ত এটা। কম্পাছৰ সহায়ত এটা বৃত্ত অংকন কৰা হ'ল। এটা বৃত্তাকৃতি কি পালোঁ, এটা বৃত্তাকৃতি। তোমাৰ পৰ্যবেক্ষণ, চিত্ৰটো অংকন কৰোঁতে কম্পাছৰ পেঞ্চিলডাল কিমান পাক ঘূৰালা। কম্পাছৰ পেঞ্চিলডাল জোঙা মূৰটো ইয়াত আৰু পেঞ্চিলডাল এপাক সম্পূৰ্ণ ঘূৰোৱা হ'ল। পেঞ্চিলডাল কিমান পাক ঘূৰালা, এপাক। কিমান পাক ঘূৰালা, এক পাক ঘূৰালা। চিত্ৰটোৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। এপাক ঘূৰাওঁতে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। যিহেতু সম্পূৰ্ণ এপাক হ'ল, গতিকে চিত্ৰটো কেন্দ্ৰৰ কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব, 360 ডিগ্ৰী কোণ উৎপন্ন কৰিব। এই কোণটোৰ এটা বিশেষ নাম আছে, নামটো কি? এই কোণটোৰ নাম 360 ডিগ্ৰী হ'ল। আগৰ ভিডিঅ'টোত আমি পাই আহিছিলোঁ এই কোণটো কিমান ডিগ্ৰী হ'ব, 360 ডিগ্ৰী। 360 ডিগ্ৰী কোণ এটা কি নামেৰে আমি জানো? 360 ডিগ্ৰীৰ কোণ এটা সম্পূৰ্ণ কোণ, কমপ্লিট এংগেল। 360 ডিগ্ৰী, গতিকে ইয়াৰ নাম হ'ব সম্পূৰ্ণ কোণ, কমপ্লিট এংগেল। তাৰ পিছৰটো চোৱা, বৃত্তটোক সমানে দুভাজ কৰা। সমানে এনেকে বৃত্তটোক এনেকে ভাঁজ দি পেলাই সমানে দুভাজ কৰা। বৃত্তটোক সমানে দুভাজ কৰা। এইটো কি হ'ব এতিয়া? বৃত্তাকৃতিৰ আধা হ'ব। এইটো কি হ'ব? বৃত্তাকৃতিৰ আধা। চিত্ৰটো আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটোৱে সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা। আধা হ'ল, তো কিমান ঘূৰাবা? আধা অংশ। সম্পূৰ্ণ এপাকৰ কিমান অংশ? সম্পূৰ্ণ এপাকৰ আধা অংশ ঘূৰাবা। ইয়াৰ উত্তৰটো হ'ব আধা অংশ, 2/1 অংশ হ'ব। সম্পূৰ্ণ এপাকৰ আধা অংশ ঘূৰাবা। তাৰপিছত চোৱা, চিত্ৰটোত কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। আধা পাক ঘূৰালে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব। আধা পাক ঘূৰালে কেন্দ্ৰত 180 ডিগ্ৰী কোণ উৎপন্ন কৰিব। ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব? 180 ডিগ্ৰী। এই কোণটোৰ এটা বিশেষ নাম আছে, নামটো কি? এই কোণটোৰ নাম তোমালোকে পাই আহিছা, এই কোণটোৰ নাম হৈছে সৰল কোণ, ষ্ট্ৰেইট এংগেল, সৰল কোণ। এতিয়া বৃত্তাকৃতিৰ যিটো আধা যিটো পাইছোঁ, ইয়াক কি কৰিব লাগিব? আকৌ সমানে দুভাজ কৰা। ইয়াক সমানে দুভাজ কৰা। সমানে দুভাজ কৰোঁতে দেখিবলৈ এনেকুৱা হ'ল। তো বৃত্তাকৃতিৰ 1/4 হয়, গতিকে চিত্ৰটোৰ 1/4 আঁকিবলৈ কম্পাছৰ পেঞ্চিল থকা অংশটো সম্পূৰ্ণ এপাকৰ কিমান অংশ ঘূৰাবা। এপাকৰ কিমান অংশ ঘূৰাবা? 4/1 অংশ ঘূৰাবা। 4/1 অংশ ঘূৰাবা। চিত্ৰটোৰ 1/4 কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব?
কিমান ডিগ্ৰী ইয়াত হ'ব ইয়াত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব কেন্দ্ৰত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিব এই কোণটোৰ এক বিশেষ নাম আছে নামটো কি হ'ব এই কোণটোৰ নাম সমকোণ সমকোণ যেহেতু 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে গতিকে 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী কোণ গতিকে এই বিশেষ কোণটোৰ নাম হ'ব সমকোণ ৰাইট এংগল এতিয়া তুমি কৰা ভাঁজবোৰ খুলি দিয়া হ'ল খুলি দিয়া তলত দিয়াৰ দৰে পোৱা যায় ইয়াত এনেধৰণে ভাঁজবোৰ দেখা পোৱা গৈছে এটা বৃত্তাকৃতিৰ ক্ষেত্ৰৰ পৰা তুমি মুঠ কেইটা সমকোণ গঠন কৰিব পাৰিবা এটা সমকোণ দুটা সমকোণ তিনিটা চাৰিটা কেইটা সমকোণ গঠন কৰিব পাৰিবা চাৰিটা সমকোণ গঠন কৰিব পাৰিবা চাৰিটা কৰি চাওঁ আহা 2.5 তলৰ চিত্ৰত কিছুমান কোণ দিয়া আছে এই কোণবোৰ ভালকৈ পৰ্যবেক্ষণ কৰা আৰু তলত দিয়া এই তালিকাখনৰ মতে কোণবোৰ শ্ৰেণীকৰণ কৰা প্ৰথম এই বাহু দুডালে এটা কোণ উৎপন্ন কৰিছে আৰু এই কোণটোক নাম দিয়া হৈছে এ তো এ কোণটো কি কোণ হ'ব সূক্ষ্ম সমকোণ স্থূলকোণ সৰলকোণ প্ৰবৃদ্ধ সম্পূৰ্ণ কোণটো কোণ হ'ব সেইটো ঘৰত তোমালোকে লিখিব লাগিব তো এই কোণটো হৈছে সমকোণ অৰ্থাৎ আমি কোণটো পৰ্যবেক্ষণ কৰি গম পাইছোঁ যে এই কোণটো 90 ডিগ্ৰী কোণ সৃষ্টি কৰিব বাহু দুডালে গতিকে এই কোণটো হ'ব এ নম্বৰ কোণটো হ'ব সমকোণ তো এটো ইয়াত লিখিবা তাৰপিছত এই কোণ বিয়ত যিটো কোণ দিয়া আছে এই কোণটো চাই তোমালোকে ধৰিব পাৰিছা যে এই কোণটো 90 ডিগ্ৰীতকৈ সৰু হ'ব কাৰণ এনেকৈ যদি দি দিওঁ এইটা এনেকৈ যদি সিধাকৈ দি দিওঁ তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে হ'ব 90 ডিগ্ৰী কিন্তু এই কোণটো কি আছে 90তকৈ সৰু আছে সৰু হ'লে কি কোণ হ'ব সূক্ষ্ম কোণ ইয়াত বহাল বিটো সূক্ষ্ম কোণ তাৰপিছত চি কোণটো চোৱা এই কোণটো কি হ'ব ইয়াত যদি আমি টানো আঁচ এডাল এইটো হ'ব 90 ডিগ্ৰী তো 90 ডিগ্ৰীতকৈ এই কোণটো বেছি আছে গতিকে এই কোণটো কি হ'ব স্থূল কোণ হ'ব 90 ডিগ্ৰীতকৈ ডাঙৰ 180তকৈ সৰু গতিকে এই কোণটো হ'ব স্থূল কোণ তাৰপিছত এই কোণটো চোৱা ইয়াৰ পৰা ইয়ালৈকে অৰ্থাৎ এইটো কিমান ডিগ্ৰী হ'ব এনেকৈ যদি টানি দিয়া এইফালে 90 180 আৰু 180 ডিগ্ৰী হ'লে 180 যি কোণৰ মান 180 ডিগ্ৰী সেইটো কোণক আমি কি বুলি কৈছিলোঁ সৰল কোণ ষ্ট্ৰেট এংগল গতিকে ইয়াৰ মানটো হ'ব 180 ডিগ্ৰী তো এই কোণটোৰ নাম সৰল কোণ ডিটো সৰল কোণ চি নম্বৰ কোণটো ইয়াত আৰম্ভ হয় সম্পূৰ্ণ এপাক ঘূৰাৰ ফলত যিটো কোণৰ সৃষ্টি হ'ল সম্পূৰ্ণ এপাক ঘূৰাৰ ফলত যিটো কোণৰ সৃষ্টি হ'ল সেই কোণটো সম্পূৰ্ণ কৰিলে গতিকে সম্পূৰ্ণ কোণ হ'ব ই নম্বৰটো হ'ব সম্পূৰ্ণ কোণ তাৰপিছত এফ নম্বৰটো চোৱা এফ নম্বৰটো এনেকৈ ঘূৰি ইয়ালৈ আহিলে তাৰমানে যদি আমি ইয়াত টানি দিওঁ এই কোণটো ইফালৰ কোণটো হ'ব 180 ডিগ্ৰীতকৈ বেছি কিন্তু এক পাক অৰ্থাৎ 360 ডিগ্ৰীতকৈ কম 180তকৈ বেছি 360 ডিগ্ৰীতকৈ কম গতিকে এই কোণটো কি হ'ব প্ৰবৃদ্ধ কোণ হ'ব এফ নম্বৰটো হ'ব প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স এংগল ইয়াত বিন্দুৰে গঠিত জালিকা চিত্ৰ দিয়া হৈছে এতিয়া এই বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে লগাব লাগিব যাতে তলত দিয়া কোণকেইটা গঠন হয় সূক্ষ্ম কোণ একুইট এংগল গঠন হয় স্থূল কোণ অবটিউজ এংগল গঠন হয় প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স কোণ গঠন হয় আৰু কি কৰিব লাগিব গঠন হোৱা কোণটো চিহ্নিত কৰিব লাগিব এইটো চিহ্নিত কৰিছে এই কোণটো গতিকে এ নম্বৰত দিয়া এটা সূক্ষ্ম কোণ গঠন হয় আঁচ এডাল টানিব লাগিব আঁচ এডাল টানি সূক্ষ্ম কোণ গঠন কৰিব লাগিব তো ইয়াত আঁচডাল যদি আমি এনেকৈ পোনে পোনে স্কেল লৈ পেলাই আঁচডাল পোনে পোনে এনেকৈ টানি দিওঁ তেতিয়াহ'লে এই বাহু দুডালে কি কোণ উৎপন্ন কৰিলে এটা সূক্ষ্ম কোণ উৎপন্ন কৰিলে বা গঠন কৰিলে
ইয়াক ইফালেও টানিব পাৰিবা তোমালোকে এনেধৰণে টানিও সূক্ষ্মকোণ গঠন কৰিব পাৰিবা বি নম্বৰ এটা স্থূলকোণ গঠন হয় এতিয়া এ বিন্দুটোক জালিকাৰ অন্য বিন্দুৰ লগত এনেদৰে আমি লগ লগাব লাগিব যাতে এটা স্থূলকোণ গঠন হয় তো এনেকৈ লগ লগাব পাৰোঁ 1 2 3 এইফালে স্কেল পাত লৈ তোমালোকে স্থূলকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ 180তকৈ সৰু এনেধৰণে আঁচডাল টানি এনেধৰণে এই কোণটো চিহ্নিত কৰি দিব লাগিব তো এইটো কি হ'ল এটা স্থূলকোণ অবটিউজ এংগল তো ইয়াত দিয়া আছে ইয়াত তোমালোকে এই কোণটোৰ এনেকৈ পোনে পোনে ওপৰলৈ যদি আন এডাল বাহু এনেকৈ টানি দিয়া তেতিয়া ইয়াত যিটো কোণ গঠন হ'ল সেই কোণটোৱে হৈছে অবটিউজ এংগল স্থূলকোণ সি নম্বৰ এটা প্ৰবৃদ্ধ কোণ গঠন কৰা প্ৰবৃদ্ধ কোণ গঠন কৰিবৰ কাৰণে তোমালোকে জানা যে প্ৰবৃদ্ধ কোণ বুলি ক'লে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360তকৈ সৰু তাৰমানে যদি এনেকৈ টানা হয় আৰু এইফালৰটো লোৱা হয় 180তকৈ ডাঙৰ হ'ব এনেকুৱা টানিলেও এই ধৰণে টানিলেও এইটো প্ৰবৃদ্ধ কোণ হ'ব এনেধৰণে টানিলেও এইটো প্ৰবৃদ্ধ কোণ হ'ব তাৰপিছত এইফালে এনেকৈ এডাল টানিলেও প্ৰবৃদ্ধ কোণ হ'ব গতিকে যিকোনো এডাল টানিব পাৰিবা ইয়াত ধৰা এনেকৈ এডাল টানি দিয়া হৈছে এইডাল হ'ব এইডাল হ'ব এইডাল হ'ব ই কোণটো চিহ্নিত কৰি দিয়া হ'ল ই 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু তো এইটো এটা প্ৰবৃদ্ধ কোণ ঠিক তেনেধৰণে ইয়াতো আমি কি কৰিলোঁ এই ধৰণে ইফালে আঁচডাল টানি দিলোঁ টানাৰ ফলত যিটো কোণ ইয়াত গঠন হ'ল এই গঠন হোৱা কোণটোৱে হৈছে ৰিফ্লেক্স এংগল প্ৰবৃদ্ধ কোণ কুৱেশ্যন নম্বৰ 3 যদি এটা সমকোণ আৰু এটা সূক্ষ্মকোণ একলগ কৰোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব ইয়াৰ সমাধানটো চোৱা যে সমকোণ এইটো এটা সমকোণ আৰু সূক্ষ্মকোণ ধৰা এইটো সূক্ষ্মকোণ এই দুটা কোণ লগ লগালে সমকোণ আৰু সূক্ষ্মকোণ এই দুইটা কোণ লগ লগাই দিলে কোণটো এনেধৰণে আমি পাম 90 ডিগ্ৰী কোণ আৰু এইটো সূক্ষ্মকোণ লগ লগাই দিলে এই কোণটো পালোঁ তেন্তে গঠন হোৱা কোণটো কি কোণ হ'ব গঠন হোৱা কোণটো কি কোণ হ'ব স্থূল কোণ হ'ব গঠন হোৱা কোণটো কি কোণ হ'ব স্থূল কোণ হ'ব 4 নম্বৰ সমাধান 4 নম্বৰ প্ৰশ্নটো চোৱা যদি দুটা সমকোণ আৰু এটা সূক্ষ্মকোণ দুটা সমকোণ দুটা সমকোণ লগাই দিলে কি হয় এটা সৰল কোণৰ সৃষ্টি হয় বা সৰল কোণৰ গঠন হয় আৰু ইয়াত এটা সূক্ষ্মকোণ যদি এটা লগ লগাই দিম অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ তেন্তে আমি এনেধৰণৰ এটা কোণ দেখা পাম আৰু তেনে কোণক কি কোণ বুলি কোৱা হয় প্ৰবৃদ্ধ কোণ ৰিফ্লেক্স এংগল কি কোণ হ'ব প্ৰবৃদ্ধ কোণ হ'ব 5 নম্বৰ কি দিয়া আছে চোৱা কাষত এটা চিত্ৰ দিয়া আছে ইয়াত ABC এযোৰ কোণ দিয়া আছে তো এই এযোৰ কোণৰ ভিতৰত কোনটো কোণ ডাঙৰ AOB ডাঙৰ নে XOY ডাঙৰ আৰু ডাঙৰ হয় যদি কিয় ডাঙৰ হয় তাৰ যুক্তি দিব লাগে এ নম্বৰৰ সমাধান এ AOB আছে আৰু XOY AOB এই কোণটো AOB আৰু XOY কোণটো AOB কোণটোৰ ভিতৰত আছে ইয়াত কি হৈছে কোনটো কোণ ডাঙৰ হ'ব কোৱা ইয়াত এংগেল কোণ AOB ডাঙৰ হ'ব কোনটো কোণ ডাঙৰ হ'ব কোৱা এ নম্বৰত কোণ AOB ডাঙৰ হ'ব কিয় ডাঙৰ হ'ব কাৰণ ইয়াত কোণ XOY কোণ AOB
বিৰ ভিতৰত AOBৰ ভিতৰত আছে তো এ নম্বৰৰ উত্তৰটো হ'ব কোন AOB ডাঙৰ হ'ব কিয় ডাঙৰ হ'ব কাৰণ ইয়াত XOY কোন XOY কোন AOBৰ ভিতৰত আছে এটো হ'ব 1ৰ আনসাৰ বি নম্বৰটোৰ আনসাৰ কি হ'ব চোৱা বি নম্বৰৰ AOB তাৰপিছত XOB ইয়াত কোনটো কোন ডাঙৰ হ'ব ইয়াত দেখা পাইছা যে AOBৰ ভিতৰতে XOB টো আছে গতিকে এংগল কোন AOB ডাঙৰ হ'ব কোন AOB ডাঙৰ হ'ব আৰু কিয় ডাঙৰ হ'ব কাৰণ XOB কোন XOB কোন AOBৰ ভিতৰত আছে এই কোনটো XOB কোনটো AOBৰ ভিতৰত আছে গতিকে ই সৰু ইয়াৰ ভিতৰতহে ই আছে গতিকে XOB টো সৰু ডাঙৰ কোন ডাঙৰ AOB কোনটো ডাঙৰ সি নম্বৰটো চোৱা AOY AOX কোনটো কোন ডাঙৰ AOY এই কোনটো আৰু AOX গতিকে AOY কোনৰ ভিতৰত আছে AOX গতিকে ডাঙৰ হ'ব AOY কোন AOY ডাঙৰ হ'ব কাৰণ ইয়াত AOX কোন AOX কোন AOY ৰ ভিতৰত আছে Question number 6 কাখৰ চিত্ৰটো চাই কোনটো কোন ডাঙৰ XOY ডাঙৰ নে AOB ডাঙৰ কোনটো কোন ডাঙৰ চিনাক্ত কৰিব লাগে আৰু কিয় ডাঙৰ ক'ব লাগে এংগল XOY এই কোনটো চোৱা এই কোনটো কি কোন হয় XOY এটা স্থূলকোণ হয় আৰু AOB কি হয় AOB এটা সূক্ষ্মকোণ তো ইয়াত কি দি আছে 6 নম্বৰৰ সমাধানটো তোমালোকে এনে ধৰণে লিখিবা 6 নম্বৰ সমাধান ইয়াত কোন XOY টো কি হয় এটা স্থূল কোণ হয় XOY টো কি হয় এটা স্থূল কোণ হয় আৰু AOB কি হয় AOB এটা কি হয় AOB এটা সূক্ষ্ম কোণ গতিকে কি হ'ব আনসাৰটো XOY কোন XOY কোন AOB তকৈ কি হ'ব ডাঙৰ হ'ব কোন XOY কোন AOB তকৈ ডাঙৰ হ'ব কিয়নো XOY স্থূলকোণ হয় AOB হয় কি সূক্ষ্মকোণ গতিকে সদায় স্থূলকোণ সূক্ষ্মকোণতকৈ ডাঙৰ সূক্ষ্মকোণ কোনবিলাক সূক্ষ্মকোণ 90 ডিগ্ৰীতকৈ সৰু কোণবিলাকে হৈছে সূক্ষ্মকোণ আৰু যিবিলাক কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু সেইবিলাক হৈছে কি সেইবিলাক হৈছে স্থূলকোণ Question number 7 তলৰ চিত্ৰসমূহ চাই উত্তৰ দিয়া প্ৰতিটো চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যা উলিওৱা ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা গাণিতিক চানেকিটো লিখা তে প্ৰথম চিত্ৰত ত্ৰিভুজৰ সংখ্যা কিমান আছে প্ৰথম চিত্ৰত ত্ৰিভুজৰ সংখ্যা এটা আছে তে দ্বিতীয় চিত্ৰত ত্ৰিভুজৰ সংখ্যা কিমান আছে 1 তাৰপিছত 1 2 3 এটা আছে প্লাস কিমান 1 2 3 ত্ৰিভুজৰ সংখ্যা আমি এনে ধৰণে লিখিলো এটা যোগ 1 2 3 3 1 plus 3 তৃতীয় চিত্ৰত ত্ৰিভুজৰ সংখ্যা 1 1 2 3 প্ৰথম 1 এটা 1 2 3 গতিকে 1 2 3 3 লিখিলো 3 1 2 3 3 লিখা হল প্লাস 1 2 3 4 5 লিখা এনে ধৰণে
আগবাঢ়ি গৈছে ত্ৰিভুজৰ সংখ্যা কেইটা এতেকে চিত্ৰত থকা ত্ৰিভুজৰ সংখ্যাবোৰে গঠন কৰা চানেকিটো হ'ল 1 1 plus 3 1 plus 3 plus 5 1 plus 3 plus 5 plus 7 এনে ধৰণে চানেকিটো হ'ব কোৱেশ্চন নম্বৰ বি প্ৰতিটো চিত্ৰত থকা সূক্ষ্মকোণৰ সংখ্যা উলিওৱা প্ৰথম চিত্ৰটো চোৱা প্ৰথম চিত্ৰত কেইটা ত্ৰিভুজ আছে এটা ত্ৰিভুজত কেইটা সূক্ষ্মকোণ আছে তিনিটা গতিকে ইয়াত লিখা হ'ল প্ৰথম চিত্ৰত মুঠ ত্ৰিভুজ এটা আৰু মুঠ কোণ তিনিটা তো 1 3 গুণ 3 হ'ব দ্বিতীয় চিত্ৰত চোৱা দ্বিতীয় চিত্ৰত মুঠ ত্ৰিভুজ কেইটা আছে এটা দুটা তিনিটা চাৰিটা তো দ্বিতীয় চিত্ৰত মুঠ ত্ৰিভুজ ইয়াৰ পৰা আমি হিচাপটো ল'ব পাৰো 3 1 4 তৃতীয় চিত্ৰত মুঠ ত্ৰিভুজ কেইটা আছে চাৰিটা আৰু প্ৰত্যেকটো ত্ৰিভুজৰে সূক্ষ্মকোণ তিনিটা তো 3 4 গুণ 12 মুঠ কোণ কেইটা হ'ব 12টা হ'ব আৰু তৃতীয় চিত্ৰত চোৱা তৃতীয় চিত্ৰত কিমানটা ত্ৰিভুজ আছে তৃতীয় চিত্ৰত আছে 1 + 3 + 5 অৰ্থাৎ 8 1 9টা ত্ৰিভুজ আছে আৰু প্ৰতিটো ত্ৰিভুজৰে সূক্ষ্মকোণ তিনিটাকৈ আছে গতিকে মুঠ সূক্ষ্মকোণ কিমানটা হ'ব 27টা এয়া আছে 7 নম্বৰৰ বিৰ আনসাৰ কোৱেশ্চন নম্বৰ সি এই চিত্ৰসমূহৰ পৰৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব পৰৱৰ্তী চিত্ৰটোত কিমানটা সমকোণ থাকিব অৰ্থাৎ 1 2 3টা আঁকা আছে 4 নম্বৰ চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব প্ৰথম চিত্ৰটোত এটা ত্ৰিভুজ আছে তাৰপিছত ইয়াক বঢ়াই দিয়া পুনে পুনে বঢ়াই দিয়া ও এনেকে টানা তাৰপিছত এনেকে টানি এটা প্ৰথম চিত্ৰত এটা দ্বিতীয় চিত্ৰত কেইটা বাঢ়িলে 1 2 3টা বাঢ়িলে প্ৰথম চিত্ৰত এটা তাৰপিছত দ্বিতীয় চিত্ৰ কিমান হ'ল 1 + 1 2 3 3 হ'ল তাৰপিছত আকৌ ইয়াক ওপৰলৈ এবাৰ বঢ়াই দিয়া তাৰপিছত 1 + 3 টো আছে আৰু ইয়াত কিমান বাঢ়িব এটা ত্ৰিভুজ দুটা ত্ৰিভুজ তিনিটা ত্ৰিভুজ চাৰিটা ত্ৰিভুজ পাঁচটা ত্ৰিভুজ তো পাঁচটা এটা দুটা তিনিটা এই চিত্ৰসমূহৰ পৰিৱৰ্তী চিত্ৰটোত কিমানটা সূক্ষ্মকোণ থাকিব কৈছে সূক্ষ্মকোণ কিমানটা উলিয়াব লাগিব সূক্ষ্মকোণ কিমানটা থাকিব গতিকে ইয়াৰ পাছৰ ছবিটো কেনেকৈ হ'ব 4 নম্বৰ এটা দুটা তিনিটা হৈ গ'ল 4 নম্বৰ ছবিটোৰ কাৰণে আকৌ বঢ়াই দিব লাগিব এনেকৈ টানিবা তাৰপিছত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা কেইটা ত্ৰিভুজ পালো 1 + 3 + 5 + 7 গতিকে এই গোটেইকেইটা যোগ কৰিলে 4 নম্বৰ ছবিটোত কিমানটা আমি ত্ৰিভুজ পাম 12 12 3 15 একে 16টা ত্ৰিভুজ পাম তো 16টা ত্ৰিভুজত সূক্ষ্মকোণ কিমানটা থাকিব আৰু 16টা ত্ৰিভুজত থকা সূক্ষ্মকোণটো উলিয়াবৰ বাবে কি কৰিবা * 3 কৰিবা 16 3 16 48 গতিকে মুঠ কিমানটা সূক্ষ্মকোণ পাবা সি নম্বৰত 48টা সূক্ষ্মকোণ পাবা গতিকে সিৰ আনসাৰটো এনে ধৰণে লিখি লবা চানেকিটোৰ পৰৱৰ্তী চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হ'ল 1 + 3 + 5 + 7 অৰ্থাৎ 16 গতিকে সূক্ষ্মকোণৰ সংখ্যা হ'ব 16 × 3 48 3 নম্বৰ প্ৰশ্নটো এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ কিমানটা সূক্ষ্মকোণ থাকিব আমি কিমানটা স্থানলৈকে পালো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম স্থান আৰু এটা স্থান যদি বঢ়াই দিওঁ তেতিয়া হলে এটো পাইছো 1 + 3 + 5 + 7 পাইছো তাৰ পিছত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা বাঢ়িলে গতিকে 1 + 3 + 7 + 9 গোটেইকেইটা প্লাস কৰিলে কিমান পাবা 25 তো 25টা ত্ৰিভুজ আছে 25টা ত্ৰিভুজৰ সূক্ষ্মকোণ কিমানটা হ'ব 3 ইনটু কৰিব লাগিব 325 75টা সূক্ষ্মকোণ পাবা ডি নম্বৰৰ আনসাৰটো এনে ধৰণে লিখি লবা এই চিত্ৰসমূহৰ চানেকিটোৰ পঞ্চম স্থানত থাকিবলগীয়া চিত্ৰটোৰ ত্ৰিভুজৰ সংখ্যা হ'ল 25 ত্ৰিভুজৰ সংখ্যা কিমান 25 গতিকে সূক্ষ্মকোণৰ সংখ্যা 25 × 3 অৰ্থাৎ 75টা থাকিব
এইটোৱে হৈছে ডি নম্বৰৰ আনচাৰ